এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। কচুৱা পুথিমাৰীত অঘটন, বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু। লোকজন উত্তৰ প্ৰদেশৰ অশোক যাদৱ। পথৰ ওপৰেৰে যোৱা 11,000 ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি লোকজনৰ মৃত্যু হয়। পথৰে এটা ধনাকটা মেচিন চলাই নিয়াত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি যায় লোকজন। ততাতৈয়াকৈ কামপুৰৰ FRUত ভৰ্তি কৰা হয় যদিও লোকজনৰ মৃত্যু হয়। স্থানীয় লোকৰ অভিযোগ, বিদ্যুৎ বিভাগৰ হেমাখিত এই ঘটনা সংঘটিত হৈছে। পথৰ ওপৰেৰে নিয়া বিদ্যুৎ পৰিবাহী তাঁৰবোৰ তললৈ ওলমি থকাৰ অভিযোগ ৰাইজৰ। ইয়াত মানে ৰাতিপুৱা 7টা, 7:30 মান বজাত আমাৰ গাড়ী এটা আহিছিলে। ইয়াত তার আমার 11 ভল্টৰ তার আপুনি চাওক গাঁৱৰ মাজেদি গৈছে ৰাস্তাৰ ওপৰেদি 10 ফুটমান ওপৰতহে আছে তাৰ। আজিলৈ আমাৰ গাঁৱত 3টা মানুহ ঢুকালে আজিৰ ঘটনাটো লৈ। বিদ্যুৎ বিভাগে তাৰ কোনো ধৰণৰ মানে ইয়াৰ ওপৰত কোনো ধৰণৰ হেৰি কৰা নাই। আমি গাঁৱৰ ৰাইজে কিমানবাৰ প্ৰতিবাদ কৰিলোঁ। যোৱা বছৰো এজনী মাইকী মানুহ ঢুকালে তাৰপিছত বিদ্যুৎ বিভাগে আমাক আশ্বাস দিলে গাঁৱৰ ৰাইজক যে আমি 11 ভল্টৰ তাৰ পিছপিনে লৈ যাম। তাৰপিছত ঠিক আছে, কিন্তু বিদ্যুৎ বিভাগে এজন দুজন নহয় 3জন মানুহ, মোৰ মতে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে 3জন মানুহ মাৰিলে। এইটো মৰণ ফান পাতিছে বিদ্যুৎ বিভাগে। আমাৰ কঠীয়াতলি চাব ডিভিজন যিটো ইলেক্ট্ৰিচিটি, ইমান ঘাটিয়া আৰু ইমান নিম্নমানৰ চাব ডিভিজন, এওঁলোক মানে SDOজন যিজন অফিচাৰ বা বিষয়া আছে এওঁলোকৰ ন্যূনতমো জ্ঞান নাই। এওঁলোকে মানুহ মাৰাৰ কাৰণে পুথিমাৰীত ফাণ্ড পাতিছে। অসমৰ বিদ্যুৎ বিভাগে মানুহ মাৰাৰ কাৰণে পুথিমাৰীত ফাণ্ড পাতিছে। আপোনালোকে এইটো প্ৰচাৰ কৰক। অসম চৰকাৰৰ যিটো বিদ্যুৎ বিভাগ আছে, এইটো আমাৰ পুথিমাৰীত 3টা মানুহ মাৰিলে বিদ্যুৎ বিভাগে, এইটো ফাণ্ড পাতিছে। 10 ফুট ওপৰত 11 ভল্টৰ তার। আজি চাওক, এজন মানুহ প্ৰায় 40-50 বছৰীয়া মানুহ এজন ৰাতিপুৱাতে তাঁৰত লাগি মানুহজন মৰি থাকিলে। যোৱা বছৰ তাৰ আগৰ বছৰ মোটামুটি 3 বছৰত আমাৰ গাঁৱত 3টা মানুহ ঢুকালে এই তাঁৰত লাগি। তথাপিও বিদ্যুৎ বিভাগৰ কোনো কাণ সাৰ নাই। এওঁলোকে মানে নিদ্ৰাতে আছে। SDO অফিচাৰবিলাক আহি মিথ্যা আশ্বাস দি ৰাইজক গুচি যায়। আমাৰ সৰল পূজা ৰাইজ, কৃষিজীৱী ৰাইজ, এতিয়া চাওক, আমি কৃষিজীৱী ৰাইজ ধান বিক্ৰী কৰিবলৈও ট্ৰাক এটা সোমাব নোৱাৰোঁ, ট্ৰাক লাগি যায়। যোৱাকালিও ট্ৰাক তাঁৰত লাগি গ'ল। এতিয়া মানে আপোনালোকে সংবাদ মাধ্যমে আমাৰ শেষ ভৰসা, আপোনালোকে ভালকৈ প্ৰচাৰ কৰক। প্ৰচাৰ কৰি অসমৰ ৰাইজক জনাওক যে অসমৰ বিদ্যুৎ বিভাগে যে মৰণ ফান পাতিছে।